হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সকলোৱে বন্ধুসকল। যিহেতু বন্ধুসকল অলপ দিনৰ আগতে কোৱা হৈছিলে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সকলোকে, বহুতে কৰিলে বহুতে কৰা নাই আৰু ডেটটো পিছুৱাই দিয়া হৈছিলে বন্ধুসকল। যিসকলে কৰা নাই এতিয়া কৰিব লাগিব। সকলোৰে মোবাইলত এতিয়া মেছেজ আহিছে বন্ধুসকল, আৰু কেনেকুৱা ধৰণৰ মেছেজ আহিছে, কি আহিছে মেছেজত, আমি সকলোখিনি ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকক দেখুৱাম মেছেজটো, আৰু মেছেজটো সেইসকলৰ আহিছে যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত মোবাইল নম্বৰটো লিংক হৈ আছে। ব্লেড যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোত আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি আপোনালোকৰো আহিছে কমেণ্ট কৰি নিশ্চয় জনাব। হয়তো আহিছে যিসকলৰ লিংক হৈ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জত মোবাইল নম্বৰটো। এইটো মেছেজ আহিছে চাওক বন্ধুসকল সকলোলৈ। কেণ্ডিডেটছ ৰেজিষ্টাৰ্ড বিফ'ৰ 2nd January 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰ ৰিকুৱেষ্টেড ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন থ্ৰু সেৱা সেতু পৰ্টেল অন or before 15 August 2024, following which their employment exchange registration will be invalid from GOA EEA। দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ মেছেজটো আহিছে, আৰু যিসকললৈ আহিছে সেইসকলেতো নিশ্চয় গম পাইছে, যিসকললৈ অহা নাই মেছেজটো এনেকুৱা ধৰণত আহিব বন্ধুসকল। আৰু এনেকুৱা ধৰণত আহিছে মেছেজটো, আপোনালোকক দেখাইছোঁ, আপোনালোকে দেখিছে নিশ্চয়। এই মেছেজটোত কোৱা হৈছে বন্ধুসকল, যিসকলে 2nd January 2024 আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰিছিলে, মানে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেইসকলে আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে 2nd January 2024 আগত এমপ্লয়মেণ্টত নাম ভৰাইছিলে, যিসকলে 2nd January 2024 পাছত বা 2nd January 2024 তাৰিখে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰিছিলে, সেইসকলে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যিসকলে 2nd January 2024 আগত এমপ্লয়মেণ্টত নাম ভৰাইছিলে, অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেইসকলেহে আকৌ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু বন্ধুসকল লগতে লাষ্ট ডেটটো মেনশ্যন কৰিছে, আপোনালোকে দেখিছে নিশ্চয় 15 August 2024, 15 আগষ্ট 2024 আগতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি কমপ্লিট কৰিব লাগিব, নহ'লে ইনভেলিড হ'ব। আপোনালোকে দেখিছে, গতিকে যিসকলে কৰা নাই অতি সোনকালে কৰি দিব, 15 আগষ্ট যিহেতু লাষ্ট ডেট দিছে, 15 আগষ্ট 2024 আগতে কৰি দিব। আৰু কেনেকৈ কৰিব আপোনালোকে নিজৰ মোবাইলতে পাৰিব। A to Z প্ৰচেছখিনি মই কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে 5 মিনিটৰ ভিতৰত মাত্ৰ 10 টকা খৰচ কৰিয়ে আপোনালোকে কৰিব পাৰিব নিজৰ মোবাইলতে ৰি-ৰেজিষ্ট্ৰেশ্যন। কেনেকৈ কৰিব মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম, আপোনালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম ষ্টেপ বাই ষ্টেপ, নিজৰ মোবাইলতে 5 মিনিটৰ ভিতৰতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে ভিডিঅ'টো বন্ধুসকল শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল, যাতে পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে পায়। আৰু পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে চাই পেলাই ষ্টেপ বাই ষ্টেপ চাই পেলাই আপোনালোকে নিজৰ মোবাইলতে অতি সহজতে কৰিব পাৰিব, মাত্ৰ 10 টকা এটা পে' কৰি পেলাই। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, আকৌ এবাৰ কৈছোঁ বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়, যাতে 15 আগষ্টটো পাৰ হৈ নাযায়। ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।